নমস্কাৰ, মই সত্যজিৎ বৰপাত্ৰ আৰু আপোনালোকে চাই আছে প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান। আজি এগৰাকী বিশেষ অতিথি আমাৰ সৈতে আছে। অসমৰ ৰাজনীতিক জগতত তেখেতক চিনি নোপোৱা বা তেখেতৰ বিষয়ে নজনা হয়তো কোনো মানুহেই নাই। ৰাজনীতিক ক্ষেত্ৰত যথেষ্ট চৰ্চিত এগৰাকী ব্যক্তি, কিন্তু শেহতীয়াকৈ তেখেত চৰ্চালৈ আহিছে কিন্তু গীতৰ বাবেহে। বৰ্তমান গানৰ জৰিয়তে আটাইতকৈ বেছি চৰ্চা লাভ কৰা বিধায়ক প্ৰশান্ত ফুকন আমাৰ সৈতে আছে। দাদা, অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। মই প্ৰথমতে মই কৈছোঁ যে আপোনাৰ যি বাকপটুতা বা স্বভাৱসুলভ আচৰণ, আপোনাৰ যি বিভিন্ন সময়ত সাংবাদিকৰ সৈতে কোৱা আপোনাৰ মন্তব্য, সেয়া আমি দেখিছোঁ খুব কৌশলপূৰ্ণ। কিন্তু মই আজি আলোচনা কৰিম বিশেষকৈ প্ৰশান্ত ফুকনৰ আঁৰৰ মানুহজনকহে। এটা গীত যথেষ্ট ভাইৰেল হৈছে, আমিও দেখিছোঁ। এই গীতটোৰ পৰা যদি মই আৰম্ভ কৰোঁ, কেনেকৈ আচলতে হঠাৎ মনলৈ আহিল ষ্টুডিঅ'ত এটা গীত বাণীবদ্ধ কৰিব? আৰু মই যদি ভুল কোৱা নাই, প্ৰথমটো আপোনাৰ হয়তো ষ্টুডিঅ'ত বাণীবদ্ধ কৰা গীত। মই অকণমান সেইখিনিৰ পৰা আৰম্ভ কৰিম। মানে এই মুনীন দত্ত, স্বৰ্গীয় মুনীন দত্তৰ আমি একেলগে এটা সময়ত চাকৰি কৰিছিলোঁ। প্ৰায় বহুত বছৰ আগৰ কথা কৈছোঁ, 78, 79 এনেকুৱা ধৰণৰ কথা হ'ব। তো চাকৰি কৰি থাকোঁতে তেওঁ খুব ভাল পেৰডি গায় আৰু তেওঁ খুব ভাল আৰ্টিষ্ট। তেওঁ সেই সময়ত প্ৰথম একৰ্ডিয়ান বজাইছে। তেওঁ মানে নজনা ইনষ্ট্ৰুমেণ্ট বজাব, কি ইনষ্ট্ৰুমেণ্ট নাজানে, চব জানে। আৰু তেওঁ চাকৰিও কৰে, চাকৰি সূত্ৰে একেলগে তেওঁৰ লগত নাচোঁ। আৰু তেওঁ মানে তেতিয়া বহুত পেৰডি গীত গাই থাকে। এনেই টেবুলত বহি লৈ গান গালে। আৰু তেওঁৰ প্ৰতি সেইটো এটা ভাৱ হৈ গ'ল। আৰু একেলগে ডাঙৰ মোতকৈ তেওঁৰ ভাতৃপ্ৰতিম। আৰু এতিয়া সেই কথাখিনিৰ লগত থাকোঁতে তেওঁ গান যিবিলাক আছে, মুনীন দত্তৰ প্ৰায় পেৰডি 30-35টামান পেৰডি আছে। মনি তুমি নাকান্দিবা, মামী ঘৰত নাই, মামী গৈছে চিনেমা চাবলৈ, আহিবলৈ দেৰি নাই, হাই হাই মোৰ মানুহজনী হানো কেলে তুমি, হাই হাই মোৰ মানুহজনী নাহানো কেলে তুমি, তিৰি তিৰি হো তিৰি। ঠিক এইটো এনেকুৱাকৈ বহুতকেইটা তেওঁৰ পেৰডি আছে। এতিয়া মই যেনেকৈ আপোনাক ভীমকলটো গালোঁ, ভীমকলটো এটা বহুত উচ্চ পৰ্যায়ৰ গান, যদিও পেৰডি, তাত গোটেই বহুত কথা সোমাই আছে। কলজোপাৰ ওপৰত এটা গান লিখিব পৰা পেৰডি গান এইটো মুনীন দত্তৰ নাই। সেইকাৰণে তেওঁক পুনৰ জীয়াই থাকে, কাৰণ পাহৰি গৈছে মুনীন দত্তক। বহুত জেনেৰেশ্যনে পাহৰি গৈছে। আজি বহুত বছৰ পুৰণা হৈ গ'লতো। কিন্তু মই ভাবিলোঁ যে মই এই গানটো এই ধৰণে যদি এতিয়া কৰোঁ, এতিয়া তেওঁক পুনৰ জীয়াই থোৱাৰ এটা প্ৰচেষ্টা হৈছে। আৰু মই জানো যে এই ধৰণে চালে আৰু 10 বছৰ মুনীন দত্ত জীয়াই থাকিব। আমি দেখিছোঁ এটা আপোনাৰ অফিচিয়েল পেজৰ পৰাই প্ৰথমে এটা ভিডিঅ' আপলোড কৰিছিল, তাৰ পাছতে চৰ্চা হৈছে। আৰু প্ৰশান্ত ফুকনৰ কণ্ঠত আমি সেই বিশেষ গীতটো শুনিম। মই দুটামান আৰু অন্য ধৰণৰ কথা আপোনাৰ লগত আলোচনা কৰোঁ। শেহতীয়াকৈ আমি দেখিছোঁ যে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত বহুত আমূল পৰিৱৰ্তন আহিছে। সেই তাহানি দিনবোৰ প্ৰশান্ত ফুকনে কেনেকৈ মনত ৰাখে? সেই স্কুলৰ দিনবোৰ, সেই কলেজীয়া দিনবোৰ, সেই সময় সেই সাংস্কৃতিক অনুষ্ঠানবোৰ। নহয়, চাওক, সাংস্কৃতিক অনুষ্ঠানৰ এতিয়া ধৰক আগতে আমি প্ৰম্পটাৰ ছিষ্টেম আছিলে। নাটক এখন কৰিলে তেতিয়া আমি নাটক কৰিছিলোঁ। এখন নাটকৰ মোৰ মনত আছে যে আমি কৰিছিলোঁ শকুনিৰ প্ৰতিশোধ, গণেশ গগৈ। সিন্দুৰা পাৰ্থৰ ৰথৰ পৰা চোৱা কুৰুক্ষেত্ৰৰ ৰণ অধৰ মেলে ভৰা, তুমি 100 ভাতৃৰ কনিষ্ঠ, মই 100 ভাতৃৰ জ্যেষ্ঠ। এনেকৈ ধৰণৰ কৰিলে সেইটো প্ৰম্পটাৰ থাকিব লাগিব কৰিবলৈ। আজিকালি কিন্তু এনেকুৱা ছিষ্টেম ওলালে, এনেকুৱা মিউজিক ওলালে, তাত আগতে হাৰমনিয়ামটো আৰু তাবলাটো ধৰক, এতিয়াতো সেইবিলাক ছিষ্টেম নাইকিয়া হৈ গ'ল। আল্ট্ৰা মডাৰ্ণ হোৱাৰ লগে লগে মিউজিক ছিষ্টেমৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে হৈ গৈছে। সেইকাৰণে ইয়াত কিছুমান বাহ্যিকতাৰ সোমাই গৈছে, ভালো হৈছে। আৰু কেতিয়াবা কিন্তু সেই মাদকতাটো, এই বাঁহীৰ সুৰটো ধৰক, ৰাসৰ ধৰক, আগৰ ৰাসৰ কাপোৰ কেনেকুৱা আছিলে, আজিকালি চব ৰাসৰ কাপোৰবিলাক চিন্থেটিক হ'ল।
বা তেনেকুৱা মানে আমি আগতে যিবোৰ চিৰিয়েল চিনেমাত দেখোঁ এটা আল্ট্ৰা মডাৰ্ণ টাইপত হৈ গ'ল সেইকাৰণে আমি দুইটা দিশে দেখিছোঁতো বা আমাতকৈ ওপৰখিনিও দেখিছে আমিও দেখিছোঁ আপুনি এটা সময়ত চাকৰি কৰিছিল হয় তাৰপাছত আপুনি ৰাজনীতিলৈ আহিল আৰু বিগত 20 বছৰতকৈ অধিক সময় আপুনি 25 বছৰমান হ'ব নেকি আপোনাৰ ৰাজনীতিত হয় মই বিধায়ক হিচাপেতো আপোনাৰ 20 বছৰ মই 99ৰ পৰা মই বিজেপিত আছোঁ সক্ৰিয় ৰাজনীতিত 99 25 ডিচেম্বৰ হয় বাজপেয়ীজীৰ জন্মদিন সেইদিনাখনে মই বিজেপিত জইন কৰিছোঁ মই এটাই কাৰণ সেইটো হ'ল মই বাজপেয়ীজীক একদম অন্তৰ আত্মাৰ পৰা ভাল পাওঁ দুজন ব্যক্তিক দুখন কলিজাত ৰাখি থৈছোঁ সেইজন এটা হ'ল ভূপেন হাজৰিকা এটা হ'ল অটল বিহাৰী বাজপেয়ী এই 20 বছৰ 25 বছৰ আপুনি সক্ৰিয় ৰাজনীতিত আছে কিন্তু যদি প্ৰশান্ত ফুকন ৰাজনীতিলৈ নাহিলহেঁতেন তেন্তে প্ৰশান্ত ফুকনৰ শৈশৱত বা জীৱনৰ সময়ছোৱাত এনেকুৱা এটা বিশেষ কি এইম আছিল যিটো এইম আপুনি এতিয়াও কঢ়িয়াই লৈ ফুৰে মই মানে আগত মই যি পাইছোঁ সেইটোকে মই কৰি গৈছোঁ ফলদাতা বিভুৰ হাতত মই কোনো নাই মই 75ত চাকৰিত জইন কৰিছোঁ 87ত চাকৰি আহিছোঁ 86ত বিয়া পাতি 87ত বিয়া পাতিছোঁ ফেব্ৰুৱাৰীত আৰু অক্টোবৰত চাকৰি এৰি দিলোঁ এৰি ব্যৱসায় কৰিলোঁ উঠন পথন যি হ'ল কৰিলোঁ মেলিলোঁ আহি এটা পজিশ্যন পালোঁৱেই তাৰপিছত আহি পেলাই বাজপেয়ীজীক ভাল লাগিলে 99ত জইন কৰিলোঁ তেতিয়াও ব্যৱসায় কৰি থাকিলোঁ 6 চনত টিকেট পালোঁ এইটো কোনো প্লেন নহয় আপোনাক আজি যদি মোক আপোনালোকে সোধে যে আপুনি এই প্লেনটো কৰিছে নেকি এইটো মোৰ একদম গুৰি বঠা নথকা নাৱৰ নিচিনা আছিলে সুতে মোক যেনি উটুৱাই নিছে মই তেনিয়ে গৈ আছোঁ আৰু গৈ আজি আহি মই এইডোখৰ পাইছোঁ এতিয়াও মোক সুতেই উটুৱাই নিছে বুলি ধৰক সুতে লৈ গৈ আছে সুতে য'ত নি লগাবগৈ তাতে মোৰ শেষ স্থান হ'ব মই এটা প্ৰশ্ন আপোনাক কৰিম 2006 চনৰ পৰা আপুনি ৰাজনীতিত সক্ৰিয় হিচাপে আছে আৰু সমান্তৰালভাৱে যদি কওঁ আপুনি 4 বছৰ যিহেতু ডিব্ৰুগড়ৰ বিধায়ক হিচাপে আছে 4বাৰ আপুনি ডিব্ৰুগড় বিধায়ক হিচাপে আছে এটা কথাটো হ'ল প্ৰশান্ত ফুকনৰ কেতিয়াবা অনুভৱ নকৰেনে যে তেখেতক আৰু কিছু দৰকাৰ মই বিশেষকৈ মন্ত্ৰিত্ব প্ৰসংগত যদি কওঁ বাৰে বাৰে কিন্তু এই কথাবোৰ আহে আলোচনালৈ মন্ত্ৰিত্ব নহয় মই আপোনাক আগতে কৈছোঁ এখন চৰকাৰ চলোৱা আৰু এখন গাড়ী চলোৱা ড্ৰাইভাৰজনে যেতিয়া গাড়ী চলাই থাকে আপুনি যদি 3 নম্বৰ ছিটটোত বহি পেলাই কৈ থাকে এই ব্ৰেক মাৰক এই গিয়াৰ চেঞ্জ কৰক বাওঁ হাতে কাটক ড্ৰাইভাৰটোৱে বৰ অসুবিধা পায় সেইকাৰণে মন্ত্ৰীসভাখন মুখ্যমন্ত্ৰীজনক চলাবলৈ দিব লাগে মুখ্যমন্ত্ৰীজনে তেওঁ এছিষ্টেণ্ট হিচাপে কাক ল'ব সেইটো সম্পূৰ্ণ এতিয়া মুখ্যমন্ত্ৰীজনে ভাবিছে যে প্ৰশান্ত ফুকনক AIDC চেয়াৰমেন হৈ থাকিব লাগে অসম মেডিকেল কলেজৰ চেয়াৰমেন হৈ থাকিব লাগে তেওঁ এতিয়া মন্ত্ৰিত্বটোত থাকিব নালাগে সেইটো মুখ্যমন্ত্ৰীজনে ভাবিব সেইকাৰণে ইয়াত কোনো বেলেগ কেলকুলেশ্যন নাই তথাপিও তাৰ মাজতো মানুহৰ কিছুমান মন থাকে কিছুমান কাম কৰা এটা হেঁপাহ থাকে এজন বিধায়ক হিচাপে যিখিনি কাম কৰিব পাৰে সেইখিনি আপুনি কৰিছে কিন্তু এজন মন্ত্ৰী হিচাপে যদি হয় আপোনাৰ সেইখিনি কামো নহয় চব এটা বাল্টি আপুনি সাগৰত যদি ডুবাই দিয়ে যিমান পানী আহিব নাদত ডুবাই দিলেওতো সিমানেই আহিব সাগৰত বেছি আছে বুলি বেছি আহিব নেকি কেতিয়াওতো বেছি নাই ইয়াৰ কাৰণটো হ'ল আপোনাৰ নচিবত যদি নাথাকে আপুনি একো কৰিব নোৱাৰে আপোনাৰ ভাগ্যত যদি নাথাকে একো নহয় আৰু ভাগ্যত থাকিলে আপোনাৰ ৱাল ফালি আপুনি পাৰ হৈ যাব যেতিয়া আপোনাৰ কপালত থাকিব আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল মই কেলে নহ'লো বুলি যদি মই টোপনি ক্ষতি কৰোঁ মোৰ দেহাটোৱে লোকচান হ'ব হিমন্ত বিশ্ব শৰ্মাৰ লোকচান হ'ব নেকি সেয়াই আচলতে প্ৰশান্ত ফুকন আপোনালোকে গম পাইছে যে সাংবাদিকে যি ধৰণৰ প্ৰশ্নই নকৰক তেখেতৰ কিন্তু উত্তৰটো কিন্তু আপুনি বিচৰাটো কেতিয়াও নাপায় সেইটো সদায় তেখেতে এটা কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰে আৰু সেয়াই তেখেতৰ বাকপটুতা সেয়াই আচলতে তেখেতৰ নিজস্বতা প্ৰশান্ত ফুকন বিধায়ক আমাৰ সৈতে আছে আমি কথা পাতি আছোঁ মই আৰু দুটা কথা সুধিম সাধাৰণতে মানে খুব চৰ্চিত বিষয় কিছুমানে আমি খুব কেজুৱেলি আলোচনা কৰিছোঁ গীতৰ মাজলৈও যাম গীতটো সকলোকে শুনাম তেখেতৰ মুখত পুনৰবাৰ যদি প্ৰশান্ত ফুকন এই মুহূৰ্তত মোৰ সৈতে যদি বজাৰলৈ যায় আৰু হাতত মোনাটো লৈ আমি যদি 1000 টকা এটা লৈ যাওঁ কি বস্তু আহিব নহয় আপুনি সেই বস্তুটো আপুনি যিটো লাইনত কথাটো ক'ব খুজিছে সেইটো লাইনৰ ইণ্ডেক্সটো এটা বেলেগ পৰিসীমা আছে বেলেগ এটা কেলকুলেশ্যন আছে
বস্তুৰ দাম বঢ়া দাম কমা আজিৰ ডেটত আজি নতুন আলু কিনিবলৈ যাওক আপুনি 55 টকা বা 60 টকা আজিৰ ডেটত নতুন আলু সেইটো ছাপ্লাই আৰু ডিমাণ্ডৰ ওপৰত কথা কৰ্ম সংস্কৃতিও ইয়াৰ মাজত জড়িত হৈ আছে আমাৰ কৰ্ম সংস্কৃতি আমি আজি কোনো মানুহে আজিকালি আমাৰ খেতি বাতি নকৰে গাঁৱৰ বহুত মানুহে ডবল ক্ৰপিং নকৰে এতিয়া যোৱাকালি পৰহি দিনাৰ কথা কৈছোঁ ডিব্ৰুগড়লৈ 1 ট্ৰাক বিলাহী আহিছে নাচিকৰ পৰা গাড়ী ভাড়া 2,90,000 টকা 10 টকা কেজি পৰিছে নাচিকৰ পৰা ইয়ালৈ আহিছে বিলাহী 10 টকা কেজি পৰিছে আৰু সেই প্ৰডাকশ্যনটো আমাৰ ইয়াত যদি হ'লহেঁতেন তেতিয়াহ'লে আমি 10 টকা সস্তাত আমি দিব পাৰিলোহেঁতেন আমাৰ আমি কোনো খেতি কোনো কৰাত আমাৰ আজি 90% নাইকিয়া হৈ গ'ল 90% এলেকাত নাই মই আপোনাক আগতে যেতিয়া মূল্য বৃদ্ধি হৈছিল তেতিয়া আপুনিতো বৃহৎ প্ৰতিবাদ কৰিছিল আৰু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যে যেনেকৈ নহওক কিন্তু মূল্য বৃদ্ধি হ'লে ডিব্ৰুগড়ত আমি প্ৰথমতে আপোনাকে দেখোঁ চক মই জুলীয়া পদাৰ্থ যি পাত্ৰতে থওঁ তাৰে আকাৰ লওঁ সেই সময়ত মই অপজিশ্যনত আছিলোঁ আজি মই অপজিশ্যনত থকাখিনিক মই এডভাইচ দিছোঁ যে তুমি অপৰচুনিটি ল'ব জনা নাই যদি মূল্য বৃদ্ধি হৈছেও যদি ভাবিছা তোমালোকে এই চান্সটো লোৱা এটা অভিনৱ প্ৰতিবাদ কৰা যিটো আজি মানুহৰ গোটেই 50 বছৰ মানুহৰ জীৱনত সাজ বহি যাব পলিটিকেল এডভান্টেজ এটা ল'বলৈ তুমি জানিব লাগিব তুমি ল'ব জনা নাই মই ল'ব জানিছিলোঁ নিয়ম এইটো সময় চাই কঠিয়াই পেলাব পৰাটোৱে এটাতকৈ ডাঙৰ কথা আৰু সেইটো সময় চাই মই কঠিয়াই পেলাইছিলোঁ সেইকাৰণেতো আজি 30-20 বছৰৰ আগৰ পুৰণা কথা এটা আজি আপুনি ৰিপিট কৰিছে এনেকুৱাটো ইতিহাস আপোনালোকৰ ইতিহাসৰ পাতত বহুত কাহিনী পাৰ হৈ গ'ল আপোনালোকৰ কেমেৰাত বহুত কাহিনী কিন্তু সেই কথাবিলাকতো আপোনালোকে জনাবলগীয়া হোৱা নাই বা আপোনালোকক সাজ বহাব পৰা সেই তেলৰ বিপ্লৱীতে আমাৰ ৰছীৰে বাইক টানিছিলে আপুনি সেইটো হ'ল চিলিণ্ডাৰ লৈ আহিছিলে সেইটো হ'ল পলিটিকেল এটা এডভান্টেজ সেই সময়ত লৈ মই সাজ পেলাই থৈ গ'লোঁ মানুহৰ মনত আৰু সেইটো পলিটিকেল ইতিহাসত এইটো এটা বস্তু বহুত দিনলৈ থাকে মই ৰাজনীতিলৈ নাযাওঁ মই প্ৰশান্ত ফুকনক সুধিছোঁ সঁচাকৈ মূল্যবৃদ্ধি হৈছেনে আপুনি একদম অন্তৰৰ পৰা কওকচোন চাওক মূল্যবৃদ্ধিটোতো হ'বই লাগিব মূল্যবৃদ্ধিটো হ'বই লাগিব আপোনাৰ আজি ধান খেতি কৰি আছে 1 মোন ধান উলিয়াই প্ৰডাকশ্যন কৰিবলৈ আজিৰ ডেটত কিমান লাগে কওক আপোনাৰ মই বেছি দূৰলৈ নাযাওঁ আমাৰ ইয়াতে কোনোবা এটা খেতি কৰিলে আজি কিমান লাগে আগতে আমি বাৰীত কোৰ মাৰিবলৈ মানুহ এটা মাতিলে আমি 150 টকা দিছিলোঁ আজি কোৰ মাৰিব গ'লে 600 টকা দিব লাগে এতিয়া মূল্যবৃদ্ধিটো যদি আপুনি কয় তাক যদি আপুনি এনালাইচিছ কৰে এইটো প্ৰাইচ ইণ্ডেক্স অমুক তমুক বহুত কথা ক'ব লাগিব মানুহ পাবলৈ নাই হাল বোৱা মানুহ পাবলৈ নাই ধান ৰোৱা মানুহ পাবলৈ নাই আগতে ৰোৱনী পাইছিলে 80 টকা দিছিলে এতিয়া এজনী ৰোৱনী 350-400 টকা এতিয়া ধানৰ দাম নাবাঢ়িব নেকি আলু আজিৰ ডেটত আমাৰ আলু চব বাহিৰৰ পৰা আহিছে পিঁয়াজ বাহিৰৰ পৰা আহিছে আমি খেতি নকৰোঁ আমাৰ খেতি দিনক দিনে কমি গৈ আছে মানুহ নাইকিয়া কথাটো ওলাওঁতে মই এটা কথা সুধোঁ আপোনালোকে বিভিন্ন ধৰণৰ আঁচনি দিছে সাধাৰণ চহা মানুহখিনিৰ কাৰণে বহু আঁচনি আপোনালোকৰ অৰুণোদয় আঁচনি বা অন্যান্য আঁচনিসমূহ আছে এই আঁচনিসমূহেও ক'ৰবাত মানুহখিনিক এলেহুৱা কৰিছে নেকি বাৰু নহয় আঁচনিটো আমি কোনখিনি মানুহক দিছোঁ যাৰ মাটি নাই যাৰ বা হেৰি নাই এটাতকৈ দুখীয়া নিচলা মানুহখিনিকে আমি দিছোঁ আঁচনিখিনি এতিয়া আপুনি খেতি কৰি এজন মানুহৰ মানে যিটো মেডিকেল ট্ৰিটমেণ্ট পায় সেইটো আঁচনি খেতি কৰিলে সেইটো কাৰণে খেতি নকৰা বুলি কথাটো তেনেকুৱাটো কথা নহয় চাউলকেইটা যিকেইটাজন মানুহে পাইছে সেইকেইটা চাউল আৰবানৰ মানুহে কৈছে বা গাঁৱৰ মানুহে পাইছে চাউল পাইছে 1200 টকাকৈও পাইছে নহয় সেইটোতো তেওঁলোকক আমি এটা ছাপৰ্টহে দিছোঁ তেওঁলোকক 1200 টকাততো আপোনাৰ একো নহয় আমি ছাপৰ্ট এটা দিছোঁ আমি সেইটোৱে মানুহজনক মানে এলেহুৱা কৰিব কাম নকৰিব সেইটোতো কেতিয়াও হ'ব নোৱাৰে আৰু তেনেকুৱা হোৱাও নাই
2026 নিৰ্বাচন আহি আছে আৰু কুচকাবাজবোৰ কিন্তু এতিয়াৰ পৰা আৰম্ভ হৈছে শেহতীয়াকৈ উপ নিৰ্বাচনো গ'ল আৰু উপ নিৰ্বাচনত আমি যথেষ্ট আপোনাৰ শক্তিৰ ওপৰত দেখিছিলোঁ সামগ্ৰী সমষ্টিটোৰ কথাই যদি কওঁ সামগ্ৰী সমষ্টিটোত আপোনাৰ দৃষ্টিত কেনেকুৱা ধৰণৰ পথ থাকিলে আপোনাৰ যিহেতু কেইবাটাও পঞ্চায়ত আপোনাৰ দায়িত্বত আছিল 7,000 ভোটত জিকিব দেখিব হয় বিহালী সমষ্টিটোত বিহালীততো আপোনালোকৰ প্ৰায় 17গৰাকী বিধায়ক 17টা পঞ্চায়তত অহৰ্নিশে দেখিছিলোঁ আমি ক'ৰবাত আপোনালোকে এনেকুৱা হয় নেকি যে বিহালীত যথেষ্ট শংকিত হৈছিল আপোনালোক আপুনি মেট্ৰিকত ষ্টেণ্ড কৰা যিটো ল'ৰা সি কি পৰীক্ষা আগদিনা নপঢ়িব নেকি ষ্টেণ্ড কৰিব বুলি জানেই তথাপি আগদিনাটো পঢ়ে ৰাতি 12টালৈকে হয় নাই পঢ়ে নপঢ়ে এতিয়া কথা হ'ল কি ইলেকশ্যন আমাৰ জিকিব বুলি আমি জানিলেও আমি কম্প্ৰমাইজ কেতিয়াও নকৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ কেতিয়াও আমি আণ্ডাৰ এষ্টিমেট নকৰোঁ আমি কিন্তু শত্ৰুক আমি সদায় শক্তিশালী বুলিয়ে ভাবোঁ তথাপি আমি গৌৰৱ গগৈ প্ৰচাৰ কিন্তু বিহালীত দেখিছিলোঁ চবটো খুলিবই ভাই গৌৰৱ গগৈ তেওঁলোকে আপুনি এতিয়া কেডিলা কোম্পানীৰ দৰৱটো থাকিলে বুলিলে আমাৰ ৰেনবেক্সি ৰিপ্ৰেজেণ্টেটিভটো নাযাব নেকি কেডিলা কোম্পানীৰ যেতিয়া মেডিচিনটো আপুনি খাই আছে আপুনি বিক্ৰী কৰে কেডিলা কোম্পানীৰ ডেইলি 100 পেকেট কেডিলা কোম্পানী এণ্টিবায়'টিক বিক্ৰী কৰে এতিয়া ৰেনবেক্সি কোম্পানীটোৱেতো আপোনাৰ ওচৰত যাব ভাই মোৰ এণ্টিবায়'টিকটো ল ভাল আপুনি খা বুলি ক'ব নকয় এতিয়া গৌৰৱ গগৈটো এটা কোম্পানীৰ ৰিপ্ৰেজেণ্টেটিভেই না প্ৰশান্ত ফুকন যেনেকৈ এটা ভাৰতীয় জনতা পাৰ্টীৰ ৰিপ্ৰেজেণ্টেটিভ গৌৰৱ গগৈ কংগ্ৰেছ ৰিপ্ৰেজেণ্টেটিভ গৌৰৱ গগৈ কোম্পানীটো গৌৰৱ গগৈ ক'ব যে ভাই মোৰতো এইটো মেডিচিনত আৰু এডিশ্যনেল এড কৰিছোঁ এইটো ল তেওঁ বহিব এইটো নিয়মেই আপোনাৰ কোম্পানীৰ নিচিনা কথাটো ৰাজনীতিক দল যিয়ে নহওক বিধায়ক প্ৰশান্ত ফুকনৰ দৃষ্টিত গৌৰৱ গগৈ মতটো কেনেকৈ পাম বাৰু না চব গৌৰৱ গগৈ কথাটো হ'ল কি গৌৰৱ গগৈ মানে তৰুণ গগৈ এটা লেভেল লৈ পেলাই তেওঁ আহিলে অহাৰ পাছত গৌৰৱ গগৈয়ে তেওঁৰ যিটো পলিটিকেল ৰেমুনাৰেশ্যন সেই ছিষ্টেমটোত তেওঁ সোমাবলৈ খুব প্ৰয়াস কৰিলে সেইটো প্ৰয়াস কৰিলে পাৰ্লিয়ামেণ্টত গ'ল পাৰ্লিয়ামেণ্টতো তেওঁ কিছু ভোকেল কথা ক'ব পৰা এটা ব্যৱস্থা হ'ল আৰু সেই গোটেই কথাবিলাকৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক লাহে লাহে ইয়াত প্ৰকাশ কৰাৰ মানে এটা ইচ্ছা প্ৰকাশ কৰিছে 2026ত অখিল গগৈ ডাঙৰীয়াই কৈছে তেওঁলোকে চৰকাৰ গঠন কৰিব চব অসমীয়াত এটা প্ৰভাৱ আছে শিল ইমান কোমল নহয় যে শিয়ালে খাই শেষ কৰি দিব পাৰিব আৰে 5টা MLA হৈ লওক না বাবা 5জন MLA হওক না প্ৰথমে কিন্তু ইমান অলিক সপোন দেখাটো ভাল নহয় এঙাৰক ধুই বগা কৰা যিমান আমুল গাখীৰ দি দিলেও নহ'ব গৰু গাখীৰ দিলেও গপকৈ ইমান নহ'ব সেইকাৰণে চাই চিতি ওলাই কণ্ট্ৰাষ্ট কালাৰ এটাক ছেম কালাৰলৈ আনিবলৈ বহুত সময় লাগিব 26ৰ নিৰ্বাচনত প্ৰশান্ত ফুকনক আমি দেখিবলৈ পাম নে প্ৰশান্ত ফুকন সাংস্কৃতিক জগতত যাব এনেকুৱা ধৰণৰ ৰিউমাৰ কিন্তু মাজে মাজে ছ'চিয়েল মিডিয়াত আহি থাকে মানে সাংস্কৃতিক জগতটোতো মই বোলে ল'ৰাটো কি হয় BA পাছ কৰিলে বোলে মেজৰলৈ পাছ কৰিলে নে মেজৰ নোলোৱাকৈ পাছ কৰিলে সাংস্কৃতিক জগতখন মোৰ মানে মেজৰৰ নিচিনা কথা পলিটিকেল চায়েন্সত বোলে BA পাছ কৰিলে আৰু সাংস্কৃতিকটো বোলে মেজৰ হিচাপে ল'লে সেইটো মোৰ এটা এডিশ্যনেল এচিভমেণ্ট এটা মোৰ চলি আছে মোৰ মেইন মটো হ'ল মোৰ ৰাজনীতি মই ৰাজনীতি কৰিম তাৰ লগত এইটোও কৰিম 26ত মন্ত্ৰী হ'ব 26ত মন্ত্ৰী হ'ব প্ৰশান্ত ফুকন সেইটোতো মই ক'লোৱে আগতেও কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এখতিয়াৰৰ কথা গাড়ী তেওঁ চলাইছে চলাব দিয়ক মই গিয়েৰ চেঞ্জ কৰিবলৈ কৈ থাকিলেতো তেওঁ ক'ৰবাত ঘটনাই কৰিব সেইকাৰণে তেওঁক গিয়েৰ চেঞ্জ কৰিবলৈ নকওঁ তেওঁ যদি ভাবে যে য়েছ তেওঁ এফিচিয়েঞ্চি আছে তেওঁ কৰিব পাৰিব তেওঁ দিব ডিব্ৰুগড়ক লৈ দুটামান কথাও আমি আলোচনা কৰোঁ ডিব্ৰুগড় সমষ্টিটোত বা ডিব্ৰুগড় টাউনখনৰ কথাই যদি কওঁ বহুত পৰিৱৰ্তন হৈছে আমি নিজেও কিছুদিনৰ পূৰ্বে গৈছোঁ দেখিছোঁ তথাপি কিছুমান চেলেঞ্জ আপোনাৰ এতিয়াও থাকে যেনে ধৰক গৰাখহনীয়া সমস্যাটো যথেষ্ট আমনি কৰি আছে কৃত্ৰিম বানৰ সমস্যাটো ডিব্ৰুগড়ৰ এই কৃত্ৰিম বানৰ ক্ষেত্ৰতে কিবা নতুনকৈ কিবা পদক্ষেপ লৈছে নেকি এইটো কৃত্ৰিম বানৰ কথাত আমি মুখ্যমন্ত্ৰী মহোদয়ে গৈছিলে তাত চালে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে এইটো ডিচেম্বৰ মাহমানৰ পৰা কাম আৰম্ভ কৰিবলৈ এইটো ডিচেম্বৰ নহ'লেও জানুৱাৰী মানত আমাৰ মেথডিকেলি কিছুমান কাম আৰম্ভ হ'ব টেকনিকেলি কি হয় গোটেই জিঅ'গ্ৰাফিকেল ছিষ্টেম চব পিনে ডেভেলপমেণ্ট হৈছেতো আমাৰ আগতে পানী চানীবিলাক চব এটা ফালে বিয়পি গৈছিলে এতিয়া নেশ্যনেল হাইৱেটো বনাই দিলে 4 লাইন কৰি দিলে
ফ'ৰ লাইনটো কৰি দিয়াৰ কাৰণে মথাউৰিৰ নিচিনা ওখ হৈ গ'ল, সেইফালে পানীটো যাব নোৱাৰা হ'ল, টাউনলৈ পানীটো গুচি আহিলে। এই থাৰ্মকলৰ ডাঙৰ মাছৰ টেমাটো যদি ড্ৰেইনটোতে পেলাই দিয়ে, আপুনি প্ৰত্যেকটো থাৰ্মকলৰ পাছে পাছে কেনেকৈ ৰাতি চাই থাকিব? এজন বিধায়কৰ কাৰণে সম্ভৱো নহয়তো। এই ধৰণৰ কথাবিলাক সহযোগিতা ৰাইজে বহুতে কৰিছে, 90% কৰিছে, কিন্তু 10% এনেকুৱাকৈ কৰিছে যে 90%তো মানে নোহোৱা হৈছে। থাৰ্মকলৰ ইমান ডাঙৰ থাৰ্মকলৰ মাছ অনাৰ পাছত সেইটো একো কাম নাইকিয়া কাৰণে নলাতে পেলাই দিয়ে। এই ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ বিষয়ে কিছু কথা আলোচনা চলি আছে, ষ্টেচনটো সলনি হ'ব আৰু যথেষ্ট ব্ৰিটিছৰ সময়ত ষ্টেচন চাগৈ। সেইটো মই 12/6/2022 মই ৰেলৱে মিনিষ্টাৰলৈ এখন চিঠি দিলোঁ যে ৰেলৱে ষ্টেচনটো শ্বিফ্ট কৰিব লাগে। আমাৰ যিহেতু বাণীপুৰত আমাৰ যিটো ৰেলৱে ষ্টেচন আছে বিৰাট ডাঙৰ, 14টা ট্ৰেক আছে। বাণীপুৰ 14টা ট্ৰেক, ডাঙৰ ৰেল ষ্টেচন মানে ডিব্ৰুগড় বিৰাট ডাঙৰ। সেই ৰেল ষ্টেচনটো আমি তালৈ শ্বিফ্ট কৰিবলৈ কৈছিলোঁ। আৰু এই যিটো ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচনটো মই হেৰিটেজ বিল্ডিং কৰিব কৈছোঁ, আৰু লগতে তাত কৈছোঁ এখন ধুনীয়া পাৰ্কৰ কাৰণে জেগা দি চব ঠিক কৰিব, আৰু কিছুমান আৰু মডেলিটি এডপ্ট কৰিব কৈছোঁ, কিছুমান ৰাইজৰ লগতো কথা পাতি এই ষ্টেচনটো যদি সলনি কৰা যায় কি কি সুবিধা হ'ব পাৰে? সুবিধা মানে আপুনি টাউনৰ মাজত ষ্টেচনটো যদি আছে, প্ৰথম সুবিধা হ'ব যিটো আমাৰ কানৈ কলেজৰ ওচৰত যিটো আমাৰ ৰাস্তা আছে, সেইটো ৰাস্তা আমাৰ 1900 চনৰ ৰাস্তা। তাৰ যিটো বহল, এইফালে মানুহৰ ঘৰ আৰু এইফালে ৰেল লাইনডাল, একেবাৰে মাজত মাত্ৰ 5 মিটাৰ বহল এটা ৰাস্তা, আৰু হাফ অফ ইনষ্টিটিউশ্যন প্ৰায় 13খনমান কলেজ আৰু স্কুল আছে তাত। 8টা বজাৰ পৰা 11টা বজাৰ ভিতৰত তালৈ নগ'লে কোনো বুজি নাপাব কি হৈ আছে। যিটো গীতটো আমি শুনা নাই এতিয়ালৈকে, এনেই আপুনি এটা সামাজিক মাধ্যমত ভিজুৱেল দিছে, আমি তাত দেখিছোঁ। অকণমান গীতটো দৰ্শকৰ কাৰণে অকণমান আপোনাৰ মুখৰ পৰা। না চাওক, সেই গানটো মই আপোনাকেতো এইটো বহুত ভাইৰেল হৈছে, প্ৰায় আজিলৈকে 4,43,000 মানুহে আজিলৈকে ভিউৱাৰ্ছ আছে গীতটোত, শ্বেয়াৰ কৰিলে প্ৰায় 1200ৰ ওপৰত। ভীমকল চেনি চম্পা নহয় যে ভীমকল, মালভোগো নহয় যে ভীমকল, পিঠা লগত খোৱা বা এনেই খোৱা, পাবা জেগা তুমি বল। ভীমকল ভীমকল ভীমকল, পুলিতে যাৰ মছলা যাক বোলে পচলা, পুলিতে যাৰ মছলা যাক বোলে পচলা, যাক নাখালে ক'ব নোৱাৰি পিয়ৰ অসমীয়া, হাতীয়েও ইয়াক খাই পাই বল। কি? ভীমকল ভীমকল। সংগীতৰ কথা ওলাওঁতে কৈছোঁ, মাজতে জুবিন গাৰ্গক লৈ আপোনাৰ এটা মন্তব্যৰ পাছত যথেষ্ট চৰ্চা লাভ কৰিছিল। আমি নিজেও দেখিছিলোঁ সেই মন্তব্য, আমিও শুনিছিলোঁ। প্ৰশান্ত ফুকন এনেকুৱা নহয় যে প্ৰশান্ত ফুকনে জুবিন গাৰ্গক বেয়া পায়। না চাওক, জুবিন গাৰ্গৰ যিটো মাজুলীক লৈ গোৱা গান, এইটো গানৰ তাৰ কিমান ইউনিক, কিমান ভাল। মই গানৰ কথা লৈ পেলাই কোনো কথা কোৱা নাই। মোৰ মনত দুখ লাগিছে যে ভাষাটোৰ ওপৰত যে তেখেতে কমেণ্ট দিলে। যিটো ভাষাৰ 2000 বছৰ হৈছে, সেই ভাষাটোক 200 বছৰ হোৱা নাই বুলি যেতিয়া ক'লে, তেতিয়া অন্তৰাত্মাই বহুত, কেতিয়াবা বুবা মানুহো মাত দিয়ে বুলি যে কয়, এই ক্ষেত্ৰত মই জুবিনৰ ক্ষেত্ৰত মই বুবা হৈ আছিলোঁ, কিন্তু জিভা লৰি গ'ল, মানে নোৱাৰিলোঁ সেই সময়ত। কাৰণ যিটো ভাষাৰ এটা কথা চাব লাগিছিলে যে শংকৰদেৱে 550 বছৰ আগতে কৈছিলে, কৰতল কমল কমলদয় নয়ন, আকাৰিকাৰ নোহোৱাকৈ সেই সময়তে শংকৰদেৱে 12 বছৰ বয়সত অসমীয়াত পদ্য লিখিছিলে। নীলম কুমাৰে সেইদিনা দেখুৱাই দিলে তাৰ লিপিত 2000 বছৰৰ ভাষা এটা। 2000 বছৰীয়া ভাষা এটা কাটি আনি 90% কাটি দিলে, 10% ৰাখি দিলে, 200 বছৰ কৰি দিলে। তো সেইটো কথাই কাৰণেহে খং উঠিছিল ক'ৰবাত প্ৰশান্ত ফুকনৰ। খং নহয়, সেইটো সুখ লাগিছে।
মনত দুখ লাগিয়ে মই এই কথাষাৰ কৈছোঁ আৰু মই তাৰ পাছতো এটা কথাও কৈছোঁ চব সেই লাইনখিনি আপোনালোকে ভালকৈ চাব যে এনেকুৱা প্ৰৌঢ়া ব্যক্তিয়ে ষ্টেটমেণ্টবিলাক দিওঁতে অকণমান চাই চিতি দিব লাগে কাৰণ এইবিলাক ষ্টেটমেণ্ট হৈ যায়তো কালি বহুতে এইটোতে চল ল'ব অসমীয়া ভাষা মাত্ৰ 200 বছৰে বুলি কৈ দিব কাৰণ এজন লিজেণ্ড এজনে কথাটো কৈ আছে দিছপুৰৰ পৰা গুৱাহাটীলৈ যেতিয়া যোৱা হয় আপুনি বিশেষকৈ গাড়ীয়ে যায় আপুনি বিভিন্নজনৰ গীত শুনে জুবিন গাৰ্গৰ কোনকেইটা গান বেছি ভাল লাগে মই মানে গান ধৰক বিশেষকৈ মই এটা থিম লৈ লওঁ মই ইয়াৰ পৰা গ'লোঁ ধৰক প্ৰথমে ধৰক কোনোবা এটা ভাবিলোঁ নাই আজি গুৱাহাটীত গ'লোঁ এই মহম্মদ ৰফি লগা तेरे प्यारी प्यारी सूरत को किसी को नजर ना लगे ससु में बदबू মানে গানৰ কথাটো এনেকুৱা গানটো অকল শুনাই নহ'ব গানটোক উপলব্ধি কৰিব লাগিব এই গানটোৰে ইমান ৰোমান্টিক গান তুম দেখা না কৰো তুম আইনা कहीं खुद को नजर ना लगे ससु में बदबू তই ইমান ধুনীয়া ইমান ৰোমান্টিক গান চক তই ইমান ধুনীয়া যে তই আইনা নচাবিতে তোৰ নিজৰে মুখ লাগিব এই গানটো যে আপুনি উপলব্ধি যেতিয়া কৰিব পাৰিব এই গানটোৰ কথা উপলব্ধি কৰোঁতে সেই ধুনীয়া ছোৱালীজনীৰ কথা আপুনি যেতিয়া চিন্তা কৰি গোটেই গান এটা লিখিছে সেই কথাখিনি চিন্তা কৰি যাওঁতে গৈ 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 আপুনি নগাঁও পাবগৈ ঘপকৈ চাই দিয়ে আজি নগাঁও পালোগৈ বুজিছেনে সেইকাৰণে আমি গোটেই কথাবিলাক আমি তেনেকৈ চিন্তা কৰি কৰি গৈ বোলে আৰু সকলোৱে গান শুনিলে গান হ'ল এটা ডাঙৰ থেৰাপি তানসেনৰ গানৰ ওপৰত প্ৰভাৱিত হৈ মেঘেও বৰষুণ দিছিলে সেইকাৰণে সংগীত এনেকুৱা বস্তু সেইকাৰণে সংগীত যিমানে চৰ্চা কৰিব সিমানে সংগীত চৰ্চা কৰা মানুহ সদায় মানুহবিলাকৰ মনটো বহল হয় উদাৰ হয় ধন্যবাদ জনাইছোঁ বহুতখিনি কথা আলোচনা কৰিলোঁ আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত যিবোৰ চৰ্চা চলি থাকে সেই চৰ্চা আঁৰৰ পৰা জুবিন গাৰ্গ প্ৰশান্ত ফুকন কিছুদিনৰ আগত এটা বিতৰ্ক হৈছিল সেই বিতৰ্কৰ কথাখিনিও তেওঁ মুকলিকৈ প্ৰকাশ কৰিছে আৰু সমান্তৰালকৈ গীতটো যথেষ্ট ভাইৰেল হৈছে গীতটো আলম লৈ আজি বহুতখিনি কথা পাতিলোঁ প্ৰশান্ত ধন্যবাদ জনাইছোঁ আপোনাক ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলে সদৌ শেষত মই আপোনাৰ পৰা পুনৰ কিবা ভাবি সংলাপ শুনি গীতেৰে হওক ভূপেন দাৰ গীতেৰ এটা মই আৰম্ভ কৰি দিছোঁ যে গীতটো গোটেইটো নহয় মই এটা ভূপেন দাই কলিকতাত প্লেনত বহি চিগাৰেটৰ পেকেট এটাৰ ওপৰত এটা গান লিখিলে আকাশী জানেৰে উৰণীয়া মনেৰে দুখ মুকালিতে পশ্চিমৰে পৰা বংগৰে পৰা মাৰিলো মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ আকাশী জানেৰে উৰণীয়া মনেৰে তাৰ পাছৰখিনি মই বাদ দি পালোহি মোৰ মৰমৰ ইমানখিনি ব্যস্ততাৰ মাজত সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ এয়া আছিল প্ৰশান্ত ফুকন বিধায়ক ডিব্ৰুগড়ৰ আমি কৈছোঁৱে যে স্বাভাৱিক সুলভ আচলতে তেখেতৰ যি আচৰণ বা বাকপটুতা সেয়া সদায় কৌশলগত পৰৱৰ্তী সময়ত পুনৰবাৰ আমি কিছু কথা পাতিম আৰু আপোনাৰ ৰাজনীতিক যি জীৱনৰ যাত্ৰা অব্যাহত থাকক ধন্যবাদ জনাইছোঁ আপোনাক নমস্কাৰ